অলপ আগতে আপুনি মোক আন এখন সভাত সুধিছিল যে দুৰ্ঘটনাৰ কথা। মই সেই সময়তেও কৈছিলোঁ যে ভগৱানে তেওঁক সুৰক্ষিত কৰি ৰাখক, দুৰ্ঘটনাটো নহওক, আমাৰ আশা ইমানে আছিল। কিন্তু তাৰপিছত সেই সভাখনৰ পৰা ওলাই আহোঁতে ৰাস্তাতে খবৰটো পাইছোঁ। গতিকে আমি সকলো সভা বাতিল কৰিছোঁ। আজি দিনটোৰ যিমান প্ৰচাৰ সভা আছিল ভাৰতীয় জনতা পাৰ্টিৰ সকলো প্ৰচাৰ সভা আজি বাতিল কৰা হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেওঁৰ সভা বাতিল কৰিছে। ৰাজ্যিক সভাপতিক এইমাত্ৰ মই তেখেতৰ লগতো কথা পাতিলোঁ আৰু সকলো সভা আমি বাতিল কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু এতিয়াও আমি বিশ্বাস কৰিব পৰা নাই যে এনেকুৱা এটা ঘটনা হ'ব পাৰে। এতিয়াও মনে কৈ আছে যে এইটো নহওক, কিন্তু খবৰ যিটো আহিছে বা আপোনালোকে সংবাদ মাধ্যমত যিখিনি দেখুৱাই আছে এই কথাটো বিশ্বাস নকৰিও মাত্ৰ অসমবাসীৰ যিটো মনৰ দুখ, এই দুখটো কেনেকৈ সহন কৰিবৰ কাৰণে ভগৱানে